অতিকৈ মৰমৰ লংকা হাইস্কুল আমি শিক্ষা গ্ৰহণ কৰা আমাৰ স্কুল। আমাৰ এই স্কুলখনে সগৌৰৱে ৭৫ বছৰ অতিক্ৰম কৰিলে আৰু সেইকাৰণে আমি মহাৰাজ জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আজি এই মহাৰাজ জয়ন্তীৰ ৩ দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনত আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰিছোঁ। তাৰপিছত আমি শ্বহীদ তৰ্পণ হৈছে, শ্বহীদ বেদী নতুনকৈ সজোৱা হৈছে, শ্বহীদ তৰ্পণ কৰিছোঁ। দ্বিতীয়তে আমি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিৰ পৰৱৰ্তী কাৰ্যসূচীত আমাৰ অন্তৰংগ আলাপ আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ, আৰু আজিৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে, আৰু আজিৰ দিনটো আমি ভূপেন হাজৰিকা দেৱৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আৰু দ্বিতীয় দিনা আমাৰ আলোচনা চক্ৰ আছে। ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাননীয় আব্দুল মন্নান ডাঙৰীয়া আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। আৰু ৰাতিলৈ আমাৰ প্ৰগ্ৰাম আছে, তাত আমাৰ লোকনাথ গোস্বামী ডাঙৰীয়াৰ গীত পৰিৱেশন কৰিব। তাৰপিছত তৃতীয় প্ৰগ্ৰাম আছে আমাৰ 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব, আৰু তাৰপিছতে আমি দুপৰীয়া 2:30 বজাৰ পৰা আমি মুকলি সভা আৰম্ভ কৰিম। আৰু সেই মুকলি সভাত আমি ইতিমধ্যে নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰমেশ গগৈ ডাঙৰীয়াক। আমি আশা কৰিছোঁ তেওঁ হয়তো আহি পাব। আৰু ইয়াৰ লগতে অন্যান্য আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়াদেৱো থাকিব। আৰু তেখেতসকলৰ এই যিটো আমাৰ মুকলি সভা, তাৰপিছতে আমাৰ ৰাতিলৈ আছে সাংস্কৃতিক অনুষ্ঠান, তৰালী শৰ্মা ডাঙৰীয়াই তেখেতে পৰিৱেশন কৰিব। আৰু আজিৰ এই 3 দিনৰ কাৰ্যসূচীৰে আমি গোটেই আমাৰ এই মহাৰাজ জয়ন্তী আমি সমাপ্ত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।